হেল্ল' মৰমৰ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ' ডিছকাছ কৰিম ক্লাছ 10ৰ ছ'চিয়েল ছায়েন্সৰ চিলেবাছৰ বিষয়ে। হাফ ইয়াৰলি এক্সামত কোনকেইটা চেপ্টাৰ আহিব আৰু মেট্ৰিক পৰীক্ষাত কোনকেইটা চেপ্টাৰ আহিব তাৰ বিষয়ে জানিম। আৰু এটা কথা, যদি তোমালোকে আছামিজ, জেনেৰেল ছায়েন্স আৰু জেনেৰেল মেথামেটিক্সৰ চিলেবাছৰ বিষয়ে নাজানা, তেনেহ'লে আমাৰ এই চেনেলত এইবিলাক চিলেবাছৰ বিষয়ে ভিডিঅ' আপলোড কৰা আছে, তোমালোকে তাৰ পৰা চাই লোৱা। আহা আজি আমি ছ'চিয়েল ছায়েন্সৰ চিলেবাছৰ বিষয়ে জানি লওঁ। ছ'চিয়েল ছায়েন্সৰ থিয়ৰী এক্সামটো 90 মাৰ্কছৰ হয় আৰু তাত 3 ঘণ্টা সময় থাকে, 10 মাৰ্কছ ইণ্টাৰনেল এছেছমেণ্ট থাকে। যিসকল অসমীয়া মাধ্যমৰ, তোমালোকে চেপ্টাৰৰ নামখিনি দাগ দি লৈ লোৱা। ছেকশ্যন 1ত আছে হিষ্টৰী। প্ৰথমে দিয়া আছে ইণ্ডিয়া, পাৰ্চন অফ বেংগল, স্বাদেশী মুভমেণ্ট। এইটো হাফ ইয়াৰলিটো আহিব আৰু মেট্ৰিক পৰীক্ষাটো আহিব। 2 নম্বৰত দিয়া আছে ৰাইজ অফ গান্ধী ইৰা এণ্ড হিজ ৰুল ইন ফ্ৰীডম মুভমেণ্ট। এইটো হাফ ইয়াৰলিটো আহিব আৰু মেট্ৰিক পৰীক্ষাটো আহিব। 3 নম্বৰত দিয়া আছে আছাম এণ্টি ব্ৰিটিছ আপৰাইজিং ইন আছাম এগ্ৰেৰিয়ান ৰিভলিউশ্যনছ। এইটো হাফ ইয়াৰলিটো আহিব আৰু মেট্ৰিক পৰীক্ষাটো আহিব। 4 নম্বৰত দিয়া আছে ৰুল অফ আছাম ইন ফ্ৰীডম মুভমেণ্ট। এইটো হাফ ইয়াৰলিত নাহে, মেট্ৰিক পৰীক্ষাত আহিব। 5 নম্বৰত দিয়া আছে কালচাৰেল হেৰিটেজ অফ ইণ্ডিয়া এণ্ড নৰ্থ ইষ্ট। এইটো হাফ ইয়াৰলিত নাহে, মেট্ৰিক পৰীক্ষাত আহিব। ছেকশ্যন 2ত দিয়া আছে জিঅ'গ্ৰাফী। প্ৰথমে দিয়া আছে ইকনমিক জিঅ'গ্ৰাফী। এইটো হাফ ইয়াৰলিত আহিব আৰু মেট্ৰিক পৰীক্ষাটো আহিব। 2 নম্বৰত দিয়া আছে এনভাইৰনমেণ্ট এণ্ড এনভাইৰনমেণ্টেল প্ৰব্লেমছ। এইটো হাফ ইয়াৰলিতো আহিব আৰু মেট্ৰিক পৰীক্ষাটো আহিব। 3 নম্বৰত দিয়া আছে জিঅ'গ্ৰাফী অফ দ্য ৱৰ্ল্ড। এইটো হাফ ইয়াৰলিত নাহে, মেট্ৰিক পৰীক্ষাত আহিব। 4 নম্বৰত দিয়া আছে জিঅ'গ্ৰাফী অফ আছাম। এইটো হাফ ইয়াৰলিত নাহে, মেট্ৰিক পৰীক্ষাত আহিব। ছেকশ্যন 3ত আছে পলিটিকেল ছায়েন্স এণ্ড ইকনমিক্স। পাৰ্ট পলিটিকেল ছায়েন্স। প্ৰথমে দিয়া আছে ইণ্ডিয়ান ডেমক্ৰেচি। এইটো হাফ ইয়াৰলিতো আহিব আৰু মেট্ৰিক পৰীক্ষাটো আহিব। 2 নম্বৰত দিয়া আছে ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনছ, ৱৰ্ল্ড পিচ এণ্ড হিউমেন ৰাইটছ। এইটো হাফ ইয়াৰলিত নাহে, মেট্ৰিক পৰীক্ষাত আহিব। পাৰ্ট 2 ইকনমিক্স। প্ৰথমে দিয়া আছে মানি এণ্ড বেংকিং। এইটো হাফ ইয়াৰলিতো আহিব আৰু মেট্ৰিক পৰীক্ষাটো আহিব। 2 নম্বৰত দিয়া আছে ইকনমিক ডেভেলপমেণ্ট। এইটো হাফ ইয়াৰলিত নাহে, মেট্ৰিক পৰীক্ষাত আহিব। ইয়াই হ'ল টোটেল 90 মাৰ্কছ আৰু 10 মাৰ্ক ইণ্টাৰনেল এছেছমেণ্ট, টোটেল 100 মাৰ্কছ। আজিৰ ভিডিঅ'ত এইখিনিতে সমাপ্ত কৰিলোঁ। যদি তোমালোকৰ এই ভিডিঅ'ৰ পৰা অলপ হেল্প হৈ থাকে, তেনেহ'লে আমাৰ ভিডিঅ'টো লাইক কৰি বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিবা। আৰু আগন্তুক মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ প্ৰতিটো মুহূৰ্তৰ খবৰ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিবা। ধন্যবাদ।